নমস্কাৰ বন্ধুসকল, মই এতিয়া আছোঁ ধুবুৰী জিলাৰ চাপটগ্ৰাম টাউনৰ কাষতে কাছাৰী ঘাট বুলি কয়। কাছাৰী যিটো অঞ্চল, সেই টাউনৰ কাছাৰীৰ কাষেদি এটা ৰাস্তা আহিছে। সেই ৰাস্তাটোৱে মানে এটা নদীৰ ঘাটলৈ আহিছে। এই নদীৰ ঘাটটো যিটো অঞ্চল, সেইটো বৃহত্তৰ বালাপাৰা অঞ্চল বুলি কোৱা হয়। এইখন অঞ্চলত যাতায়াতৰ একমাত্ৰ ব্যৱস্থাই হ'ল আপোনাৰ এই নাৱৰ ব্যৱস্থা। আৰু যেতিয়া এই বাৰিষা কালত নাৱেদি এই ৰাস্তা দি অহা যোৱা কৰা হয়, আৰু যেতিয়া বৰষুণৰ পৰিমাণ কমি যায়, নদীৰ পানী যেতিয়া কমি যায়, 4-5 মাহমান গাঁৱৰ কিছুমান ৰাইজে একত্ৰিত হৈ তাতে সাঁকো বা আপোনাৰ বাঁহৰ দলং এখন বনাই দিয়ে টেম্পৰাৰীলি, যাৰ জৰিয়তে গাঁৱৰ ৰাইজ বা অন্যান্য মানুহ এইখন পথেৰে অহা যোৱা কৰে। কিন্তু অতিকৈ দুখ লগা কথা যে বৃহত্তৰ অঞ্চল এই বালাপাৰা অঞ্চল, ইয়াত একমুখ খণ্ড, দ্বিতীয় খণ্ড, বৰাইবাৰী, তাৰপাছত আৰু বিভিন্ন অঞ্চল আছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে বসবাস কৰি আছে যদিও ইয়াৰ এটা সুগম বা সুচল এটা যাতায়াতৰ ব্যৱস্থা নাই। অতি কষ্টকৰ আৰু ভয়ানক। এই বাৰিষা কালত ফেনে ফুটুকাৰে পানী বাঢ়ি আহিছে, আৰু এইখিনি সময়ত চাওক মানুহবিলাকে কিমান কষ্ট কৰি নাৱেৰে যাত্ৰা কৰে। নাৱেৰে যাত্ৰা কৰা আৰামো আছে, শান্তিও আছে, কিন্তু মনত এটা ভয় ভাবো আছে। আহকচোন চাওঁ আমি এই যাত্ৰা আমি কেনেকৈ কৰি আছোঁ, অলপ চাব পাৰে। এয়া এটা ব্ৰিজ চাইছে আপোনালোকে, সেইটো আমাৰ চাপটগ্ৰামৰ ৰেলৰ ব্ৰিজ হয়। এই নদীখনৰ ওপৰেদি গৈছে, এইটো টিপকাই নদী বুলি কয়। এই টিপকাই নদীৰ ওপৰেদি এইটো এটা ৰেলৰ ব্ৰিজ, য'ত চাপটগ্ৰামৰ পৰা আপোনাৰ গোলগঞ্জ এইখিনি বা এইফালেদি ধুবুৰীলৈকে যাব পাৰি। এয়া চাওক, এই মানুহবিলাকে কিমান কষ্ট কৰি এইখন অঞ্চলত কিমান কষ্ট কৰি মাল সামগ্ৰী ইত্যাদি এইবিলাক কঢ়িয়াই এই নাৱেদি অহা যোৱা কৰিব লাগে। আমি কিছুমান বাঁহৰ কি চাইছোঁ যে বাঁহ কিছুমান নদীৰ মাজত বাঁহ লগাই থোৱা আছে। সেইবিলাক দলং যেতিয়া পানী কমি যায়, সেই বাঁহৰ সাঁকো বা বাঁহৰ দলঙৰ ব্যৱস্থা কৰি এই দলঙেদি মানুহ অহা যোৱা কৰে। আৰু দূৰত আপোনালোকে চাব পাৰিছে যে কিছু দূৰত আৰু এটা ব্ৰিজ দেখিবলৈ পোৱা যায়। সেইখন হ'ল চাপটগ্ৰাম তুলসীবিল সংযোগী পথৰ কট্টিমাৰী ব্ৰিজ। কট্টিমাৰী এইটো পকী দলং হয়। আৰু এইফালে আছে আমাৰ ৰেলৱে ব্ৰিজ। সেইখন হয় কট্টিমাৰীৰ চাপটগ্ৰাম তুলসীবিল সংযোগী ব্ৰিজ। গতিকে বন্ধুসকল চাওক, কিমান এটা ভাল লগাও বুলি ক'ব নোৱাৰি, আকৌ মনত শান্তিও নালাগে যেতিয়া বৰষুণৰ পানীৰে নদী ভৰি পৰে। অতিকৈ কষ্টকৰ হয় মানুহবিলাকৰ অহা যোৱা। গতিকে ইয়াৰ এটা ব্যৱস্থা যদি চৰকাৰে কৰি দিয়ে, মানুহবিলাকৰ বহু উপকৃত হ'ব। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।